নমস্কাৰ, লাৰ্ণআপ চেনেলটোলৈ তোমালোকক আদৰণি জনাইছোঁ। আজি আমি কটন ইউনিভাৰ্চিটি UG এডমিশ্যনৰ ওপৰত ডিছকাছ কৰিম। Those who don't understand Assamese, let me know in the comment section. I will make a separate video in English or Hindi if required. তো আজিৰ ভিডিঅ'টো মই অসমীয়াতে ডেছক্ৰাইব কৰিম। তো প্ৰথমতে বহুতো ডাউট থাকে কটন ইউনিভাৰ্চিটি ৰিলেটেড যে এডমিশ্যনখিনি আমি কেনেকৈ কৰিম, কেনেকৈ ফৰ্ম ফিল আপ কৰিম, কি হ'ব, মেৰিট লিষ্টটো কেনেকৈ ওলাব, দেন আমাৰ কি ডকুমেণ্ট কি ৰিকুৱাৰ্ড হ'ব, দেন আমাৰ এলিজিবিলিটি কি, কেনেকৈ কি কৰিলে আমি কটন ইউনিভাৰ্চিটিত আমি ছিটটো ল'ব পাৰিম। তো সেই গোটেইখিনি বস্তু আজিৰ ভিডিঅ'টোত মই ডেছক্ৰাইব কৰিম। তো তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে ভিডিঅ'টো চাবা। তোমালোকৰ যিমানখিনি ডাউট আছে গোটেইখিনি ডাউটে এই ভিডিঅ'টোত ক্লিয়াৰ হ'ব। তো এই দেৰি নকৰি কিনে মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে তোমাৰ ইন্ট্ৰডাকশ্যনটো চোৱা, ইয়াতে দিয়া আছে যে স্ক্ৰীনত তোমালোকে এইখিনি পঢ়ি ল'বা, এইখিনি বেছিক ইনফৰমেশ্যন হয়। তো জাষ্ট ইয়াতে মই এটা ইনফৰমেশ্যন এড কৰিব বিচাৰিছোঁ যে কটন ইউনিভাৰ্চিটি ইয়াতে 7খন হোষ্টেল লিখা আছে, 4টা বইজ হোষ্টেল এণ্ড 3টা গাৰ্লছ হোষ্টেল। একচুৱেলি আৰু এটা বইজ হোষ্টেল অলমষ্ট ৰেডিয়ে হৈছে, নেক্সট ইয়েৰৰ পৰা ষ্টাৰ্ট হ'ব। তো তোমালোকে ধৰি লোৱা যে 5খন বইজ হোষ্টেল আৰু 3টা গাৰ্লছ হোষ্টেল। এইখিনি আছে তোমাৰ যিখিনি আমাৰ ইন্ট্ৰডাকশ্যন। তো এতিয়া আমি নেক্সট আমি কি কোৰ্চ কটনে অফাৰ কৰে, কটনত পঢ়িলে আমি কি কোৰ্চৰ বিষয়ে আমি পঢ়িব পাৰিম বা কি কোৰ্চৰ ওপৰত আমি মেজৰ ল'ব পাৰিম সেইখিনি বস্তু, আৰু তাৰ ইলিজিবিলিটি কি, আৰু তাৰ কোনটো ডিপাৰ্টমেণ্টত কেইটাকৈ ছিটছ আছে। তো এইখিনি তোমালোকে স্ক্ৰীনত এতিয়া চোৱা, এতিয়া দেখা পাবা বায়'ত প্ৰথমতে চোৱা, ইয়াতে এন্থ্ৰপ'লজি আছে, এন্থ্ৰপ'লজিত 25টা ছিটছ আছে, আৰু ইয়াৰ ইলিজিবিলিটি কি যে তোমাৰ HS এক্সামিনেশ্যন মানে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যনত 60% পাব লাগিব, এটলিষ্ট 60% পাব লাগিব। 60% পালে তুমি ছিট নোপোৱা, 60% যদি পোৱা তুমি এলিজিবল হ'বা কটনত এপ্লাই কৰিবলৈ। দেন নেক্সট ইয়াতে এইখিনি তোমালোকে আৰ্টছৰখিনি তোমালোকে চাই ল'বা, ইয়াতে একো নাই, জাষ্ট ক্লাছ 10ত 60% পাব লাগে, আৰু গোটেইখিনি ছিটছখিনি ইয়াতে লিখা আছে, কোনটো ডিপাৰ্টমেণ্ট কেইটা ছিটছ আছে সেইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। নেক্সট ইয়াতে তোমালোকে চোৱা ছায়েন্সৰখিনি চোৱা, ইয়াতে BSc কোৰ্চখিনি, ইয়াতে বায়'টেকনলজি চোৱা, বায়'টেকনলজি BSc হয়, 45টা ছিটছ আছে, আৰু ক্লাছ 12ত তোমাৰ মিনিমাম 60% লাগিব। ইয়াতে কোনো ছায়েন্স বুলি মেনশ্যন নাই, এটা ছায়েন্স বা কমাৰ্চ বা আৰ্টছ বুলি মেনশ্যন নাই। তো তুমি বায়'টেকনলজি যদি পঢ়িব বিচাৰা তুমি আৰ্টছৰ হ'লেও পাৰিবা, ছায়েন্সৰ হ'লেও পাৰিবা, আৰু কমাৰ্চৰ যদি হোৱা তাকো পাৰিবা। যেনে ইয়াতে ছায়েন্সৰ তুমি বুটানী বা জুলজি চোৱা, বুটানী জুলজিত কি হয় এলিজিবিলিটি, মিনিমাম 60% লাগিব ক্লাছ 12ত, তাৰ লগতে তুমি বায়'লজিত পাছ কৰিব লাগিব, মানে যাৰ বায়'লজি নাই সি বুটানী জুলজি ল'ব নোৱাৰা। এণ্ড ফিজিক্স কেমেষ্ট্ৰি চোৱা, ফিজিক্স কেমেষ্ট্ৰিত কি হয় তোমাৰ ক্লাছ 12ত তোমাৰ 60% লাগিব, আৰু 50% মাৰ্কছ লাগিব সেই ছাবজেক্টটোত য'ত নেকি তুমি মেজৰ ল'বা, ফিজিক্স বা কেমেষ্ট্ৰি, ঠিক আছে, মানে আউট অফ 100 50 মাৰ্কছ পাব লাগিব মিনিমাম। দেন মেথছত পাছ কৰিব লাগিব, যদি তোমাৰ মেথছটো 4th ছাবজেক্ট হৈছে সেইটো লৈ কোনো কথা নাই, কিন্তু মেথছত এটলিষ্ট 30 মাৰ্কছ পাব লাগিব আউট অফ 100। যদি তুমি মেথছৰ এক্সামে দিয়া নাই বা মেথছ তোমাৰ ক্লাছ 12ত নাই, বা তুমি কিবা কাৰণত মেথছত ফেইল কৰিছা, দেন তুমি ফিজিক্স আৰু কেমেষ্ট্ৰিলৈ কটনত পঢ়িব নোৱাৰা। দেন ইয়াতে জিঅ'গ্ৰাফী জিঅ'লজি গোটেইখিনি। তো জিঅ'গ্ৰাফীটো কি হয়, কটনত যদি জিঅ'গ্ৰাফী পঢ়া, জিঅ'গ্ৰাফী পঢ়িলে এইটো BA নহয়, BScত পঢ়ে, মানে তুমি ডিগ্ৰীটো তুমি BSc ডিগ্ৰী লাভ কৰিবা। তো এইখিনি আছিল, ইয়াতে চাব পাৰা মেথামেটিক্স ষ্টেটিষ্টিক্স আছে। তো এইখিনি তোমালোকে নিজে স্ক্ৰীনশ্বট মাৰি ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। দেন আমি আৰু এটা ইয়াতে ইম্পৰ্টেণ্ট কথা হ'ল BCA-টো, বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেঞ্চ। এই BCA-টো তোমালোকে ইয়াতে চোৱা স্ক্ৰীনত যে 30টা ছিটছ আছে, আৰু ইলিজিবিলিটি কি হয় 60% লাগে ক্লাছ 12ত উইথ মেথামেটিক্স, মানে 5 মাৰ্কছ ইন মেথামেটিক্স, মানে মেথামেটিক্সত পাছ কৰিব লাগিব। তুমি আৰ্টছৰ হ'লেও পাৰিবা, কমাৰ্চৰ হ'লেও পাৰিবা, ছায়েন্সৰ হ'লেও, কিন্তু তোমাৰ ক্লাছ 12ত এটলিষ্ট মেথামেটিক্সত 5 মাৰ্কছ থাকিব লাগিব। তো এইখিনি হ'ল তোমাৰ কোৰ্চেছখিনিৰ বিষয়ে এতিয়া মই ডিছকাছ কৰিলোঁ ইতিমধ্যে। এতিয়া আমি নেক্সট চাম এডমিশ্যন প্ৰচেছটোৰ ওপৰত। এতিয়া এডমিশ্যন প্ৰচেছ বুলি ক'লে একো নহয়, জাষ্ট তোমালোকে ক্লাছ 10ৰ পৰা যেতিয়া 11ত উঠিছিলা তেতিয়া তোমালোকে দৰ্পণ বুলি এটা পৰ্টেল পাইছিলা, তাতে তোমালোকে কি কৰিছিলা, ৰেজিষ্ট্ৰেশ্যন কৰি কিনে কলেজটো ছিলেক্ট কৰিছিলা, তোমাৰ যিটো হায়াৰ ছেকেণ্ডেৰী স্কুল, দেন তুমি তাৰ থ্ৰুদি তুমি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছিলা। ঠিক চিমিলাৰ ৱেছত এইবাৰ কি কৰিব, গভাৰ্মেণ্টে এটা স্মাৰ্ট পৰ্টেল বুলি এটা পৰ্টেল লঞ্চ কৰিব UG কোৰ্চৰ বাবে, য'ত তুমি কটনত পঢ়া বা বেলেগ কলেজত পঢ়া বা বেলেগ কোনো ইউনিভাৰ্চিটিত এপ্লাই কৰা, মানে ষ্টেট গভাৰ্মেণ্টৰ আণ্ডাৰত থকা যিকোনো ইনষ্টিটিউশ্যনত তুমি যদি এপ্লাই কৰিব বিচাৰা সেই এটা পৰ্টেলতে তোমাৰ কৰিব লাগিব, মানে চিমিলাৰ ৱেছতে কৰিব লাগিব। বেলেগ ইউনিভাৰ্চিটিৰ কাৰণেও যি হয় কটনৰ কাৰণেও ছেমে হ'ব, বা বেলেগ কলেজৰ কাৰণেও যি হয় ছেমে হ'ব। তো সেইখিনি ডিটেইলছ মই যেতিয়া এই বছৰৰ পৰ্টেলটো খুলিব তেতিয়া তোমালোকক প্ৰভাইড কৰিম। যিহেতু এতিয়ালৈকে খোলা নাই পৰ্টেলটো, কেনেকৈ কৰিব লাগে বা কেনেকৈ কলেজ ছিলেক্ট কৰিব লাগে, কেনেকৈ কি হয়, গোটেইখিনি ডিটেইলছ মই নেক্সট ভিডিঅ'বোৰত মই ডিছকাছ কৰিম। তো এতিয়ালৈকে সেই পৰ্টেলটো খোলা নাই, পৰ্টেলটোৰ নাম যে স্মাৰ্ট পৰ্টেল, চিমিলাৰ হয় দৰ্পণ পৰ্টেলৰ নিচিনাই। তো এতিয়া আমি নেক্সট কি চাম, আমি
এতিয়া তোমাৰ চোৱা যে এতিয়া আমি চাম মেৰিট লিষ্ট প্ৰিপাৰেশ্যনৰ ওপৰত, ঠিক আছে। তো মেৰিট লিষ্ট প্ৰিপাৰেশ্যন মানে কি, এতিয়া BA আৰু BCA কোৰ্চৰ বাবে কি হয়, তোমাৰ যিটো কটনত HSৰ পাৰ্চেণ্টেজটো নাচায়, ঠিক আছে। যেতিয়া চিটছটো দিয়ে মানে মেৰিট লিষ্টটো প্ৰিপাৰেশ্যন হয়, মেৰিট লিষ্টটো তোমাৰ বেষ্ট অফ 3 ছাবজেক্টৰ ওপৰত হয়। বেষ্ট অফ 3 মানে কি হয়, এতিয়া BA বা BCA কোৰ্চৰ বাবে তোমাৰ যিকোনো হায়েষ্ট মাৰ্কছ পোৱা 3টা ছাবজেক্টৰ মাৰ্কছ কেলকুলেট হৈ কিনে তোমাৰ পাৰ্চেণ্টেজটো ওলাব। এতিয়া তোমাৰ স্ক্ৰীনত চোৱা, আৰু BSc কোৰ্চৰ বাবে কি হয়, তোমাৰ বেষ্ট অফ 3 ছায়েন্স ছাবজেক্ট, মানে তোমাৰ BCA আৰু BA যদি মেজৰ ল'ব বিচাৰা, BA কোৰ্চবোৰ যদি কৰিব বিচাৰা, দেন তোমাৰ কি হয়, যিকোনো 3টা হায়েষ্ট মাৰ্কছ পোৱা ছাবজেক্টৰ মাৰ্কছৰ ওপৰতহে তোমাৰ মেৰিট লিষ্টটো বনিব। আৰু যদি BSc কোৰ্চত তুমি মেজৰ ল'ব বিচাৰা, BSc কোৰ্চটো কৰিব বিচাৰা, দেন তুমি কি যিকোনো 3টা হায়েষ্ট মাৰ্কছ পোৱা ছায়েন্সৰ ছাবজেক্ট, ছায়েন্স ছাবজেক্ট মানে কি PCMB বা কম্পিউটাৰ ছায়েন্স যি আছে আৰু তেনেকৈ কেলকুলেট হ'ব। আৰু মেৰিট উইল বি বেছড অন অনলি মানে 12ৰ মাৰ্কছৰ ওপৰতহে ডিপেণ্ড কৰিব। মানে বহুতে সোধে ইয়াতে ডাউটটো যে আমি CUET UG দিছোঁ, কটনৰ চিট পাম নেকি, বা CUET UGৰ কিবা ৰিকুৱাৰমেণ্ট আছে নেকি? তো নাই, কটনত 2023ৰ আগলৈকে 2024তো আছিলে, 2023 বৰ্ষত তোমালোকৰ অকল CUETৰে এডমিশ্যন দিছিলে, 2024ত CUET আৰু নন CUET দুয়োটাৰে হৈছিলে, আৰু 2025 মানে লাষ্ট ইয়াৰৰ পৰা কি হ'ল, CUETটো কমপ্লিটলি উঠি গৈছে। অকল 12ৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি কটনত এডমিশ্যন দিয়া হয়। দেন এতিয়া আমি কি চাম, ইয়াতে তুমি চোৱা স্ক্ৰীনত চোৱা যে ৰিজাৰ্ভেশ্যন পলিচিটো অলপ চাম, যে জেনেৰেল ৰিজাৰ্ভেশ্যন ৰুল মতে কি হয়, আমাৰ কি 27% ছিটছ OBC MOBC দিয়া হয়, 7% SC, 10% ST আৰু প্লেনছ, 5% ST হিলছ এণ্ড 10% EWS। ইয়াতে OBCৰ কাৰণে কি হ'ল, NCLটো কম্পালচৰি হয়। OBC কেটেগৰী যিসকলে ৰিজাৰ্ভেশ্যন ল'ম বুলি ভাবিছা, তোমালোকে NCLটো বনাই ল'বা, NCLটো কম্পালচৰি হয়। আৰু কি হয় ইয়াতে চোৱা, বহুতে যিহেতু HS এক্সাম দিছা তোমালোকে এতিয়া, এইখিনি বস্তু যদি নাজানা যে 27% OBC বা 7% এইখিনি ৰিজাৰ্ভেশ্যন পাৰ্চেণ্টেজটো বাদ দি কিনে বাকীখিনি যিমান পাৰ্চেণ্ট থাকে সেইখিনি জেনেৰেলৰ নেকি, মানে এই কথাটো বহুতে সোধে। যে মানে হয়, ইয়াতে তোমাৰ 27, 7, 10, 5 সেইখিনি তোমাৰ ৰিজাৰ্ভেশ্যনটো দিয়া আছে, আৰু বাকীখিনি মানে কি জেনেৰেল কেটেগৰীৰ কাৰণে চিট থাকে নেকি? নাই, সেইটো নহয়। মানে বাকীখিনি আনৰিজাৰ্ভ কেটেগৰীত থাকে। আনৰিজাৰ্ভ মানে কি হয় তোমালোকৰ চোৱা, তাতে মানে তোমালোকৰ জাষ্ট মানে কি হয়, এই জেনেৰেলখিনি নাথাকে, মানে তাতে অকল মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰিহে সেইখিনি চিট ফিল আপ কৰা হয়। মানে ধৰা তাতে তোমাৰ SC কেণ্ডিডেটো থাকিব, STও থাকিব, OBCও থাকিব, EWS, মানে যোনে হায়েষ্ট মাৰ্কছ পাইছে। ধৰা এই 100টা চিট আছে ন, 100টা চিটৰ প্ৰথম 50% চিট ধৰা অ'পেন কেটেগৰীত হ'ব। অ'পেন মানে তাত জেনেৰেল কেণ্ডিডেট, EWS চব থাকিব পাৰে, অকল মাৰ্কছৰ ওপৰত, মানে টপ 50 কেণ্ডিডেট যিখিনি থাকে সেইখিনিহে চিট পায়। তাৰ পিছত 50ৰ পিছত বাকীখিনি অকল ৰিজাৰ্ভেশ্যন আহে, যে 27% OBC, SC 7%, তেনেকৈ ৰিজাৰ্ভেশ্যনৰ কেটেগৰীত ফিল হয়। তাৰপিছত কোনো জেনেৰেল কেণ্ডিডেটে চিট নাপায়, ঠিক আছে। তো জেনেৰেলখিনিৰ বাবে অকল টপখিনিহে, যিখিনি ইয়াতে বাকী আছে তোমাৰ 27, 7, 10 এইখিনি প্লাছ কৰি কিনে চোৱা, তো বাকীখিনি চিটহে তোমাৰ জেনেৰেল। আৰু এই ৰিজাৰ্ভেশ্যনটো অকল অসমৰ যিখিনি কেণ্ডিডেট আছে তাহাঁতৰ বাবেহে এলিজিবল হয়। মানে যদি আউটছাইড অফ ষ্টেট, মানে আছামৰ বাহিৰে কোনোবা কেণ্ডিডেটে পঢ়িব বিচাৰে, তাৰ বাবে মানে ছেপাৰেট এটা কোটা আছে ছিষ্টেম কটন, সেইখিনি মই নেক্সটত মই ডিছকাছ কৰি আছোঁ। ইয়াতে চোৱা, নেক্সট পেজটো চোৱা। এতিয়া ৰিজাৰ্ভেশ্যন আণ্ডাৰ এক্সট্ৰা কাৰিকুলাৰ যিখিনি কোটা আছে, আমাৰ এক্সট্ৰা কাৰিকুলাৰ কোটা মানে কি, তোমালোকৰ কোনোবা যদি কালচাৰেলত ভাল, কিবা ডান্স কৰা, মিউজিক কৰা বা পেইণ্টিং কৰা, তো যদি কোনোবা প্ৰফেশ্যনেলি কৰিছা, ডিগ্ৰী আছে বা ষ্টেট লেভেল, নেশ্যনেল লেভেল ৰিপ্ৰেজেণ্ট কৰিছা, তাৰ ওপৰতো তোমালোকে কটনত ৰিজাৰ্ভেশ্যন পাবা। ইয়াতে NSSৰ ওপৰত আছে, স্পৰ্টছৰ ওপৰত আছে, স্কাউট এণ্ড গাৰ্ডছৰ ওপৰত আছে, আদাৰ ইণ্ডিয়ান ষ্টেট ডমিচিয়েল, মানে যদি বেলেগ কোনোবা ষ্টেটৰ, মানে বেলেগ কোনো ষ্টেটৰ যদি PRC আছে তোমাৰ, দেন তুমি সেইটোৰ ওপৰতো তুমি কটনত ৰিজাৰ্ভেশ্যন ল'ব পাৰিবা। দেন ফৰেন নেশ্যনেলছৰ বাবে, আৰু চিলড্ৰেন অফ মাৰ্টায়াৰ পাৰ্চনছ অফ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ, CAPF এনে আছাম পুলিচ, মানে যিখিনি আমাৰ কোনোবা তোমাৰ পেৰেণ্টছ যদি তোমাৰ ঢুকাইছে যদি ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ বা CAPF এণ্ড আছাম পুলিচৰ ছাৰ্ভিচ কৰি থকা অৱস্থাত, দেন তুমি তাৰ ওপৰতো তুমি কটনৰ ৰিজাৰ্ভেশ্যন পাবা। দেন আমাৰ কি হ'ল, 5% ৰিজাৰ্ভেশ্যন আছে PWD কেণ্ডিডেট, মানে পাৰ্চন উইথ ডিচেবিলিটি। যদি 40% ডিচেবিলিটি থাকে ৰিকুৱাৰমেণ্ট যদি আছে, দেন তুমি তাৰ ওপৰতো তুমি কটনৰ ৰিজাৰ্ভেশ্যন পাবা। তো এইখিনি আছিলে আমাৰ ৰিজাৰ্ভেশ্যনৰ ওপৰত আৰু চিটছখিনিৰ ওপৰত। তো এতিয়া আমি নেক্সট ডিছকাছ কৰিম ফি ষ্ট্ৰাকচাৰৰ ওপৰত। তো এইখিনি অলপ ইম্পৰ্টেণ্ট হয়, তো এইখিনিত অলপমান টাইম ল'ম। আৰু তোমালোকে ইয়াতে স্ক্ৰীনত চোৱা প্ৰথমতে যে ফিজ ষ্ট্ৰাকচাৰটো কটনৰ এনেকুৱা হয়, এইটো লাষ্ট ইয়াৰৰ ফিজ ষ্ট্ৰাকচাৰ হয়। তো একচুৱেলি প্ৰত্যেক বছৰে প্ৰায় ছেমে হয়, বা নিয়াৰলি অলপমান ইফাল সিফাল হয়। তো যেতিয়া এইবছৰ নতুন নটিচ ওলাব তেতিয়া মই তোমালোকক প্ৰভাইড কৰিম। তো এতিয়া তোমাৰ স্ক্ৰীনত চোৱা, ইয়াতে দেখা পাইছা যে 4টা কেটেগৰীত ডিভাইড কৰা হৈছে। টেবুলটো অলপ টাফ হয়,
বুজিবলৈ। তো মই একদম ইজি ভাষাত বুজাই দিছোঁ যে আমাৰ ফিল্ড ষ্টাডি আৰু লেব থাকে, ঠিক আছে। তো কিছুমান ছাবজেক্ট এনেকুৱা আছে য'ত নেকি ফিল্ড ষ্টাডি থাকে, লেব কৰিব লাগে, কেমেষ্ট্ৰি ফিজিক্স এইবোৰত লেব থাকে। কিছুমান ফিল্ড ষ্টাডি ছাবজেক্ট থাকে, জিঅ'গ্ৰাফী ক'ৰবাত গৈ কিনে তোমাৰ ডেটা কালেক্ট কৰিব লাগে, চেম্পল কালেক্ট কৰিব লাগে, তেনেকুৱাবোৰক ফিল্ড ষ্টাডি বুলি কয়। তো তেনেকুৱা কোৰ্চবোৰ ইয়াতে ডিভাইডেড হয় 4টা ৱেজত। কিছুমান ছাবজেক্টত ধৰা ফিল্ড ষ্টাডি আছে, কিছুমানত লেব আছে, কিছুমান 2টা আছে আৰু কিছুমান হয়তো 2টা নাই। চ' যদি ফিল্ড ষ্টাডিও নাই, লেবো নাই, 2টা নথকা ছাবজেক্ট কি আছে ইয়াতে চোৱা। এৰবিক, বেংগলী, বড়ো, ইংলিছ, ইকনমিক্স, হিন্দী, হিষ্ট্ৰী, মেথামেটিক্স, পাৰ্চিয়ান, ফিলচফি, পলিটিকেল চায়েন্স, সংস্কৃত এণ্ড ছ'চিয়লজি, এইকেইটা ছাবজেক্টত ফিল্ড ষ্টাডি আৰু লেব 2টা নাই। তো এইবোৰত কি 7,250 ৰুপিজ। দেন কি তোমাৰ দিয়া আছে ইয়াতে লেব আছে, এই মানে ফিল্ড ষ্টাডি আছে কিন্তু লেব নাই। এছামিছ এণ্ড এন্থ্ৰপলজিত 8,250। দেন ইয়াতে তুমি ছাবজেক্ট চাব পাৰা, CSIT, IT, CSIT কেমেষ্ট্ৰি, এডুকেশ্যন, চাইক'লজি, ফিজিক্স, এইবোৰত কি হয় তোমাৰ ফিল্ড ষ্টাডিটো নাই কিন্তু লেব আছে। এইবোৰতকৈ 8,050 ৰুপিজ। আৰু কিছুমান ছাবজেক্ট ফিল্ড ষ্টাডি আৰু লেব 2টা আছে, তাতে 9,050 ৰুপিজ। এই যে ফিটো দিয়া আছে টোটেল 8,250 বা 8,050, 7,250, এইবোৰ কি হয় তোমাৰ? এইবোৰ একচুৱেলি কি হয় তোমাৰ অকল এডমিশ্যন ফি নহয়, মানে এডমিশ্যন ফি ইনক্লুডেড ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড ছেকেণ্ড ছেমিষ্টাৰ, মানে প্ৰথম ইয়াৰৰ ফি হয়। তো যেনে তুমি আছাম ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি বা তেজপুৰ ইউনিভাৰ্চিটিত কি হয়, প্ৰত্যেকটো ছেমিষ্টাৰত তাহাঁতৰ ফি পে' কৰিব লাগে, মানে পাৰ ছেমিষ্টাৰ হিচাপে তেওঁলোকৰ এডমিশ্যন কৰিব লাগে। কিন্তু কটনৰ ছিষ্টেমটো অলপমান বেলেগ হয়, মানে কটনত যদি তুমি পঢ়া দেন তুমি পাৰ ইয়াৰলি ফি কৰিব লাগিব, মানে পাৰ ছেমিষ্টাৰ নহয়। আৰু ইয়াতে যে চাইছা এইটো ফিটো অলপমান হাই হয়, কিহৰ কাৰণে? প্ৰথমবাৰ তোমালোকৰ এডমিশ্যন ফিটো ইনক্লুডেড হয়, সেইকাৰণে হাই হয়। নেক্সট ইয়াৰৰ পৰা ফিটো মানে কি হয়, ৰিডাকশ্যন হৈ যায়, মানে প্ৰায় তোমাৰ 5,500 বা 5,000 সেনেকুৱা এমাউণ্টৰহে ফি হয়। তো প্ৰথমবাৰ অলপমান প্ৰায় 2,000, 2,500 এটা হাই হয় এমাউণ্ট। আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াতে এইটোৱে যে যিসকলৰ পেৰেণ্টছিয়েল ইনকাম, মানে পেৰেণ্টছৰ ইনকাম 4 লাখ বা তাতকৈ তলত হয় বা ৰেচন কাৰ্ড আছে, তেওঁলোকৰ বাবে কমপ্লিটলি ফ্ৰী হয়। মানে তেওঁলোকে ইয়াতে যিটো এডমিশ্যন ফি দেখা পাইছে 8,200 কিবা, সেইবোৰ একো পে' কৰিব নালাগে, মানে প্ৰত্যেক বছৰে বছৰে তেওঁলোকে ফ্ৰী এডমিশ্যন পাব, যাৰ নেকি পেৰেণ্টছৰ ইনকাম 4 লাখ বা তাতকৈ তলত বা তোমাৰ কি ৰেচন কাৰ্ড আছে। তেনে এইখিনি বস্তু হ'ল আমাৰ ফিজ ষ্ট্ৰাকচাৰ। ইয়াতে আমাৰ মন কৰিবলগীয়া কথা এইটোৱে। নেক্সট চোৱা, তোমাৰ ইয়াতে ছেল্ফ ফাইনেন্সিং কোৰ্চ, নেক্সট পেজটো এইটো চোৱা। ছেল্ফ ফাইনেন্সিং কোৰ্চ কটনত 3টা আছে, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম, বায়'টেকনলজি এণ্ড BCA। যিসকলে এই 3টা ছাবজেক্টত পঢ়িম বুলি ভাবিছা, তোমালোকৰ কি ছেল্ফ ফাইনেন্সিং মানে কি হ'ল, সেইটো তোমাৰ ডাইৰেক্টলি গভাৰ্ণমেণ্ট ফাণ্ডেড নহয়, এইটো ডাইৰেক্টলি প্ৰাইভেটো নহয়, মানে ছেমি গভাৰ্ণমেণ্ট বুলি ক'ব পাৰি, বা কটনতে মানে কি এইটো প্ৰাইভেটকৈ পঢ়া মানে কোৰ্চ বুলি ক'ব পাৰি। তো ছেল্ফ ফাইনেন্সিং মানে নিজে নিজে এইটো টকাটো মানে জমা কৰিব লাগিব। মানে কি হয়, ইয়াতে তোমাৰ পাৰ ছেমিষ্টাৰ ফিটো লাগে, মানে এইটো গভাৰ্ণমেণ্ট ফাণ্ডেড নহয় মানে। তো ইয়াতে কি এডমিশ্যন ফিটো 6,800, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজমৰ বাবে পাৰ ছেমিষ্টাৰ ফি 14,500। দেন বায়'টেকনলজিৰ বাবে 7,600 তোমাৰ এডমিশ্যন ফি, 14,500 ছেমিষ্টাৰ ফি এণ্ড 7,000 এডিশ্যনেল লেবৰেটৰী ফি 1 ছেমিষ্টাৰৰ বাবে। তো টোটেল 29,250 ৰুপিজ পে' কৰিব লাগিব এডমিশ্যনৰ টাইমত। আৰু দেন পাৰ ছেমিষ্টাৰ তোমাৰ যিটো এডমিশ্যন ফিটো হয় সেইটো দিব নালাগে, এটা ছেমিষ্টাৰ ফিটো যিটো 14,500 আৰু 7,000 যিটো লেবৰেটৰী ফি, সেই দুটা পে' কৰিব লাগিব। BCAৰ বাবেও ছেম, এডমিশ্যন ফিটো 7,600, যিটো তোমাৰ ওৱান টাইমে পে' কৰিব লাগিব, এণ্ড 14,500 পাৰ ছেমিষ্টাৰ তোমাৰ পে' কৰিব লাগিব। তো এইখিনি আছিলে। আৰু এটা কথা যে এই ছেল্ফ ফাইনেন্সিং কোৰ্চ 3টাত তোমাৰ ফি ৱেইভাৰটো এপ্লিকেবল নহয়, মানে তোমাৰ যদি পেৰেণ্টছৰ ইনকাম 4 লাখৰ তলতো হয়, ৰেচন কাৰ্ডো যদি থাকে, কিন্তু তুমি কি ফ্ৰী এডমিশ্যন নোপোৱা এইকেইটা ছাবজেক্টত, এইকেইটা কোৰ্চত তুমি যদি পঢ়া তেন তোমাৰ ফি পে' কৰিব লাগিব। তো এইখিনি আছিলে আমাৰ পে'মেণ্ট ৰিলেটেড ইনফৰমেশ্যন। এতিয়া আমি কি চাম নেক্সট, লাষ্ট এতিয়া মানে ডকুমেণ্টছৰ ওপৰত, যে আমাৰ ডকুমেণ্টছ কি কি লাগে কটনত পঢ়িবলৈ। এতিয়া ডকুমেণ্টছত তোমাৰ ইয়াতে স্ক্ৰীণত দিয়া হৈছে চোৱা, যে সামাৰ্থৰ যিখিনি প্ৰিণ্ট আউট কপি আছে সেইটো লাগিব, দেন পাছ চাৰ্টিফিকেট যেন মাৰ্কশ্বিট সেইখিনি লাগিব, দেন তোমাৰ ৰিজাৰ্ভ কেটেগৰীত যদি তুমি এডমিশ্যন লৈছা দেন তোমাৰ সেই চাৰ্টিফিকেট লাগিব, আৰু EWS হ'লে তোমাৰ 1 ইয়াৰলৈকে ভেলিড থাকে। এণ্ড দেন তোমাৰ ফটো কপি, এজ প্ৰুফ লাগিব, ডেট অফ বাৰ্থ চাৰ্টিফিকেট, গেপ চাৰ্টিফিকেট লাগিব। তোমাৰ যদি HS এক্সামিনেশ্যন তুমি আগৰ বৰ্ষত দিছা, পূৰ্বৰ বৰ্ষবোৰত দিছা, দেন তোমাৰ কি আৰু পিছত ড্ৰপ লৈছা, তুমি যদি তোমাৰ ড্ৰপ ইয়াৰ আছে, এইবাৰ আকৌ যদি কটনত UG এডমিশ্যন ল'ম বুলি ভাবিছা, দেন তোমাৰ এটা গেপ চাৰ্টিফিকেট লাগিব। এতিয়া গেপ চাৰ্টিফিকেটটো আমি ক'ত পাওঁ? গেপ চাৰ্টিফিকেটটো তোমালোকৰ যিটো লোকেল কোৰ্ট হয়, ঘৰৰ ওচৰত যিটো কোৰ্ট আছে লোকেল, তাতে তোমালোকে পাবা, বা তুমি য'ৰ পৰা HS এক্সামিনেশ্যন দিছা ফাইনেল, তাতেও তুমি পাবা স্কুলখনত। তো কোৰ্টৰ পৰা লোৱাটো মানে বেছি প্ৰিফাৰেবল, কোৰ্টৰ পৰা ল'ব পাৰা।
দেন যিসকলে EWS কেটেগৰীত এডমিশ্যন ল'ম বুলি ভাবিছা তেওঁলোকৰ বাবে ইনকাম চাৰ্টিফিকেটটো লাগিব, মানে EWS কেটেগৰীত এডমিশ্যন ল'লে ইনকাম চাৰ্টিফিকেটটো কম্পালচৰি হয়। আৰু দেন কি যিসকলে ফ্ৰী এডমিশ্যন ল'ব বিচাৰা, ফি ৱেইভাৰ যিটো কয়, ফি ৱেইভাৰ চিমটো ল'ব বিচাৰা, তেওঁলোকৰ ৰেচন কাৰ্ড থাকিব লাগিব বা ইনকাম চাৰ্টিফিকেট থাকিব লাগিব বিল' 4 লাখ ইয়াৰলি ইনকাম থকা। তো এইখিনি আছিল আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত। এতিয়া আমি লাষ্ট ডিছকাছ কৰিম কাট অফৰ ওপৰত। তো এতিয়া কাট অফটো অফিচিয়েল কাট অফটো অকল আনৰিজাৰ্ভ কেটেগৰীৰ বাবেহে পাব্লিছ কৰিছিলে কটনে যোৱা বছৰ, আৰু এটা আনঅফিচিয়েল কাট অফ এটা আছে লিষ্ট, সেইটো মই দি দিম বাৰু। এতিয়া অফিচিয়েল কাট অফ লিষ্টটো চোৱা, এন্থ্ৰপলজিৰ বাবে আনৰিজাৰ্ভ কেটেগৰী এতিয়া স্ক্ৰীনত চোৱা 283, এৰবিকৰ বাবে 218, এনেকৈ তুমি গোটেইখিনি চাব পাৰা। এই 283, 218 যিটো মাৰ্কছ এইবোৰ যে দিয়া আছে এইবোৰ অকল বেষ্ট অফ 3 ছাবজেক্ট, মানে অভাৰঅল পাৰ্চেণ্টেজ নহয়, অকল তোমাৰ 3টা ছাবজেক্টৰ মাৰ্কছে ইয়াতে এড কৰা হৈছে। মানে এন্থ্ৰপলজি মেজৰ ল'লে এইটোত নহয় যে এন্থ্ৰপলজি ছাবজেক্টটোত তেওঁলোকে ইনক্লুড কৰিছে, নহয়, তেওঁলোকে ষ্টুডেণ্টজনে যি 3টা ছাবজেক্টত হায়েষ্ট মাৰ্কছ পাইছে, যিকোনো 3টা ছাবজেক্টৰ হায়েষ্ট মাৰ্কছ পাইছে, সেইটো এন্থ্ৰপলজি নাথাকিব পাৰে তাতে, সেই 3টা ছাবজেক্টৰ মাৰ্কছে ইয়াতে কেলকুলেট কৰিছে। ঠিক তেনেদৰে ইয়াতে মেথছত চোৱা 271, তেনে এনেকৈ ফিলচফিটো গোটেইকেইটা ছাবজেক্টৰ ইয়াতে অফিচিয়েল কাট অফ লিষ্ট আছে। এইটো অকল আনৰিজাৰ্ভ মানে জেনেৰেল কেটেগৰী কেণ্ডিডেটৰ বাবে, ঠিক আছে। এণ্ড দেন এতিয়া আমি লাষ্ট এটা আনঅফিচিয়েল কাট অফ এটাও আছে আমাৰ তাত, ইয়াতে স্ক্ৰীণত মই দি দিছোঁ, তো তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি কিনে চাব পাৰা। ইয়াতে ধৰা এটা পঢ়ি দিছোঁ যে এন্থ্ৰপলজিৰ বাবে জেনেৰেলৰ বাবে 98 to 91 দেখাইছে, 91%, OBCৰ বাবে 94 to 88 আহিছে, SC আৰু STৰ বাবে 88 বা 82 নামিছে। তো তেনেকৈ এই কাট অফ লিষ্টটো তোমাক দি দিয়া হৈছে, স্ক্ৰীনশ্বট মাৰি ল'বা তোমালোকে। তো এইখিনি কৈ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। তো তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, চেনেলটো নতুন আহিছা যদি ছাবস্ক্ৰাইব কৰিবা, আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। তো ইয়াৰ পিছত কোনখন ইউনিভাৰ্চিটিৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে মোক ইয়াতে কমেণ্ট ছেকশ্যনত জনাবা, বা মোক কণ্টেক্ট ডিটেইলছো ইয়াতে প্ৰভাইড কৰা হ'ব, তোমালোকে কণ্টেক্টো কৰিব পাৰা। আৰু যদি কিবা ডাউট থাকে ইয়াতে কমেণ্টে কৰিবা, তো নিশ্চয়কৈ মই ৰেছপঞ্চ কৰিম চবকে। তো এইখিনি কয় ধন্যবাদ।